মই কাৰো নাম নলওঁ কিন্তু কোনো একো ক'ব নোৱাৰে এটা কথা আছে সেইটো হয় বাৰু সেইটোৱে ৰাইট আৰু মই কৈছোঁ যিমান কি ডাঙৰ ইউটিউবাৰ মিলিয়ন ছাবস্ক্ৰাইবাৰ থাকক তুমি যেখানে কৰি আছ নিজৰ মই আছিলো কি মই সৰু কাৰণে মোক কম নাম্বাৰ উইনাৰ মানে এটাই শ্ব'টো ভাল হ'ব ইয়াতকে সেইকাৰণে আৰু তো কালি আৰু আহিবি তই বেয়া নাপাবি হ'ব আৰু চৌহান কেইদিনমান চব পাঁচ দিন চলিব ৱেলকাম টু আছাম গট লেটে তো হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল তো গাইজ টাইটেল আৰু থাম্বনেইল চাই আপোনালোকে গমে পাইছে হয়তো ভিডিঅ'টো কি ওপৰত হ'ব আছে তো আজি আহিছে ৰাকেশ জুনিয়ৰে জোখান শ্ব' এটা পাতিব খুজিছে তো গড লেফটেন শ্ব' নাকি তাতে মানে মোকো মাতিছে আৰু তো মই তাতে অংশগ্ৰহণ কৰিম বুলি ভাবিছোঁ তো বৰ্তমান বাজি আছে 7টা তো গাইজ এটা কথাই ভাবি আছোঁ তো মই কি ৰিলেটেড মানে টেলেণ্টটো দেখাম আৰু তো এটা কথা ভাবিছোঁ মই যিহেতু জিমত যাওঁ এক্সাৰচাইজ কৰোঁ বা বডি বিল্ডিঙৰ বস্তু জানো তো সেই বস্তুটোৱে কৰি যাওঁ নেকি আৰু বেলেগটো টেলেণ্ট নাই আকৌ আৰু বডিক লৈ কথা বডি বিল্ডিঙে কৰোঁ আমি তো অলপমান বডি বিল্ডিঙৰ প'ষ্ট দেখি দিওঁ নেকি ক'ব নোৱাৰিছোঁ দেই আৰু কি হয় যি কি নহওক বাকী তো বৰ্তমান মই এতিয়া অলপ কেৰাম খেলি লওঁ বৰ্তমান 7টা বাজি আছে তো যিহেতু খেলাখন 7টা মানৰ পৰা আৰম্ভ হ'ব আৰু 3 ঘণ্টামান আছে আৰু তো ধুনীয়াকৈ দেখাব চেষ্টা কৰিম কেনে আনছোঁ হয় আৰু কি শ্ব' পাতিছি সি চাম নহয় আজি গোটাই গড টেলেণ্ট পাতে বোলে তো হ'ব বাৰু দেখি আছোঁ বগা নে শুনি হা মোৰ খেলা দেখাই নাই ধুনীয়া গাইজ ঘৰৰ পৰাই ধুনীয়াকৈ ওলাই আহিলোঁ তো বৰ্তমান ৰাকেশ জুনিয়ৰৰ মানে কাষতে মানে মন্দিৰ এটা আছে তাতে কম্পিটিশ্যনখন হ'ব তো তাকে গেলি গাইছ এই গাইছ মোৰ লগত ই আছে তো ইয়াৰো মানে কিবা এটা টেলেণ্ট আছে চাব নেকি আৰু মানে এটা টেলেণ্ট আছে তো টেলেণ্টটো দেখোচোন মোৰ গাইছ টেলেণ্ট আছে মই মানে আঙুলি গোটাইটা আঙুলি মানে মই এটা লগাই দিওঁ আৰু এটা কৰি মোৰ এনেকুৱা মোৰ মতে যেন লাগছে যে এনেকুৱা আমাৰ মানে গাঁও বা আমাৰ এহাঁতিৰ ভিতৰত নাই চাওক গাইছ এই আঙুলিটো মই এতিয়া এহাঁতিত লগাই দিম দেচোন দে চাওঁ ও ভাই এইটো চাওক এইটো লগাই দিলোঁ এইটো লগাই দিলোঁ হৈ যাব টেলেণ্ট আছে গাইজ আহি পালোঁ ৰাকেশ দাৰ চৌক গেলি গাইজ এটা মানুহ নাই দেখছি তো 7টাত পাতিম বুলি কৈ কিনে এতিয়া 6:45 হ'ল এটা মানুহ নাই ইয়াতে তো গাইজ 6:45 হ'ল এটা মানুহ নাই গাইজ সি 7টাত মাতিছিল মোক তো 7টাত আহি যাবি এতিয়া 7টা বাজিব 15 মিনিট আছে এটা মানুহ নাই একবাৰ দেখি আছোঁ ৰ'ব ভিতৰৰ পৰা কেনে কি কৈছি বৰ্তমান আন্ধাৰ হৈছে বাৰু লাইট চাইট কৰা নাই তো এইগিলা কলা কাপোৰ চাপোৰ আনছি আৰু এইগিলা চাব পাৰে তো ভাল লাগছে আৰু ছেটআপটো ভাল লাগছে আৰু এটা মানুহ নাই মানুহে নাই কিবা হয় তাকেতো চাউলমান ৰখো আৰু লাইট চাইট এটাও নাই দেখছি না এটা লাইটো নাই ইয়াতে দেখছি না তুই কি করবে করছি কবা নচ্ছু দে আর ভাল এটা লাইট চাইট ওলাই এতে আন্ধার হয়েছি হয় নচ্ছু দে রাকেশ দা কি করবে করছে হয় যি নহওক বাৰু অলপ সময় ৰৈ দিয়া আৰু আমিও ইও আহক তো চাই দিয়ক ভিডিঅ'টো ধামাকা বাজাইছে এইবিলাক আমাৰ প্ৰজ্ঞান তো প্ৰজ্ঞান কেনাই প্ৰজ্ঞান মই আছোঁ দা আছা না তো আৰু এটা ভাই আছে আমাৰ লগত পাগল ডেন্স মানে অলপমান ডেন্স কৰিম এইফালে ৰাকেশ দা হলে তো কি আই লাইট চাইট জ্বলাও আৰু আৰম্ভ কৰিম আৰু অলপ দেৰি হ'ল ন দেৰি নহয় দেৰি হ'বই দে অলপ উপায় নাই মই একফালৰ পৰা ফোন মাৰো এতিয়া দে ঠিকে আছে দে এই আশাটো দেখা ভাল তো গাইজ ধুনীয়াকৈ ছেটআপবিলাক মিলি আছে তো এতিয়া যাৰ বাকী আছে তো যাৰ দিয়ে ধুনীয়াকৈ শ্ব'টো আৰম্ভ কৰিব তো যাৰ ছবি হ'লে শ্ব'টো আৰম্ভ কৰিব নোৱাৰে না তো যাৰ আহি আছে তো আৰু এইখিনিত মানে পাৰফৰ্মেঞ্চটো হ'ব তাতে পাৰফৰ্মেঞ্চ হ'ব আৰু বাকী কেনে লাগছে একবাৰ ঘূৰি দি মানে চাৰিফালে ঘূৰি দি বাকী কেনেকুৱা লাগছি আৰু চাব পাৰে এফালে অডিয়েঞ্চ আছে এফালে যাৰ যেটা আহি গৈছে আমাৰ অংকুৰ ভাই কেনে খবৰ ছেটআপটো ভাল লাগছি ইমপ্ৰুভ হৈছে মই বিগ বছৰটো আছিলোঁ যোৱাবাৰ অলপমান সোনকালে ভগা আছিল অলপমান চেষ্টা কৰা বাকী চোৱা নাই তুমি বাহিৰত আহি অলপমান বালমি হ'ব অলপমান দুই এটা বেয়া ওলব পাৰে কাৰো বেয়া নাপলি হ'ল আৰু অলপ ধেমালি চলবি ধেমালি আৰু একদম ফুল কপি কৰিম সময় ৰাণা শ্ব'টো পুৰা কপি কৰিম কপি কৰাৰ চেষ্টা ইয়াতে আৰু কাৰো গাড়ী দিব লাভ নাই সেই আৰু তো
তো গাইছ এতিয়া কাগজ চাগজ থৈ আছে কিবা বোলে নাম লিখবা লাগে আৰু কি এক্টিং কৰো লিখবা লাগে লিখিলো ৰ'ব মানে মই জোখানি বস্তু কৰিব যাই আছো ভাল হ'ব দেই তই লেখ তোৰ বিষয়ে লেখচোন চট ল'ব দে পিছত মই চট ল'ম দেই আগে লেখ কেনেকৈ কিনিব দিন চলিব হ'ব পাৰি হা চৌটো 5 দিন বেলেগ বেলেগ কণ্টেষ্টেণ্ট ধুনীয়াকৈ লিখি ল'লো মই পল্লৱ কলিতা আৰু এখানি লিখি ল'লো কৈ থাকা ইও মোৰ লগত আছিল তো আৰু লেখা যাব এতিয়া মই বুঢ়া আঙুলিটো পাৰোঁ টপিকটো দে আঙলি ভাঙা টপিক 7 ক্লাছ 7 বুলি জানো গাইজ চব কমপ্লিট হ'ল পুৰা ছেটআপ টেটআপ পুৰা একদম কমপ্লিট হ'ল নাম চামো লিখি ল'লোঁ তো বৰ্তমান অলপ কনফিউজ হৈ আছোঁ তো যিহেতু জিমৰ ক্ষেত্ৰত না মানে জিমৰ ৰিলেটেড কোচিংগিলা দিব লাগিব তো ইউনিক হ'ব আৰু মোৰতো তো বহুতে কিবা কিবি কৰিব কোনোবা গান গাব কোনোবা কিবা কৰিব আৰু এই আঙলি ভাঙব তো গাইজ ইয়াতে অলপমান প্ৰেক্টিচ কৰি লওঁ ৰ'ব কেনান কোচিং এনানকৈ কোচিংগিলা দিব চেষ্টা কৰিম আৰু ৰাকেশ যায় মানে এখন কাগজ দিলাক তো ইয়াতে এটা নাম্বাৰ লিখবা লাগব তো নাম্বাৰটো লিখবা দিছিকে আপোনাৰ টোটেল নাম্বাৰৰ লগত মিলবা লাগব যাৰ যোৰ তো নাম্বাৰটো লিখি লওঁ ৰ'ব তেতিয়া পুৰস্কাৰ পাম আৰু যাৰ যা আহি গেল তো আমাৰ ছাৰে হয় বাৰু এইটো তো এইফালে আৰু এটা যাৰ আছে তো এইফালে ইংলিছ ভগাৰো আছে তো এই তিনিটাই জাৰ্জ তো ৰাকেশ যাব বাৰু সত্য জাৰ্জ সত্য বা আমাৰ যাৰ যোৰ ষ্টাইল চাকচোন বাপৰে বাপ এই ছাৰৰ লাজ লাগছি ভাই ওয়েলকাম টু আসাম গট লেটে অসমত এটো ফাৰ্ষ্ট টাইমৰ কাৰণে মই আনলো একদম সময় ৰাইনা যিটো ইণ্ডিয়াজ গট লেটেন আছে ডাইৰেক্ট কপি এণ্ড পেষ্ট আৰু আজি আমাৰ লগত জাজ আছে আৰু এফালে আমাৰ পেনেলত জাজ বহি গেছি এফালে প্ৰথমতে অংকুৰ ভাই কেনেকুৱা নাৰ্ভাছ নেকি নাই নাৰ্ভাছ নহয় মই চাম কাৰ কি টেলেণ্ট আছে অলৰেডি অডিয়েন্স গোট খাইছে বহুকেইজন চাও কাৰ কি টেলেণ্ট আছে মই ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ তো নেক্সট এফালে আছে ছাৰ তো কেনেকুৱা নমস্কাৰ বঢ়িয়া প্ৰথমবাৰৰ বাবে পাতিছে আসাম গট লেটেন বঢ়িয়া মানে আয়োজন এনে ধৰক ছাৰ আমি ছাৰ হিচাপে হেৰিটো ৰাখো কিন্তু ইয়াতে অলপমান যাব পাৰে লিমিট ক্ৰছ হ'ব লিমিট ক্ৰছ হ'ব পাৰে হৈ যায় কেতিয়াবা লাষ্ট আমাৰ ইংলিছ ব্লগাৰ Well, bro, ইংলিছ ব্লগাৰক মাতি আনাওতে মাথা নষ্ট হৈ গেছি তাৰফালে ই ৰিক্সাৰ চাকা ক'ৰবাত হেৰি পামচাৰ হৈ আছিল তো যি নহওক ইংলিছ ব্লগাৰ কেনেকুৱা thank you so much, first of all, for থেংক ইউ ছ' মাছ মোক দিব লাগে থেংক ইউ ছ' মাছ মোক দিয়াৰ মই পেনেলত বহিছোঁ তোমাক Alright, so, I have no experience. নাৰ্ভাছ থাকিলে হেৰি নহয় কেৱল গৰম অলপমান গৰম আছে চাস্তা হেৰি চলি ল'ব ছাৰ বেয়া নাপো তো আমি এতিয়া প্ৰথম কণ্টেষ্টেণ্টক মাতিম প্ৰথম আছে মানৱ দাস মৰিগাঁও লেখা আছে নেকি ইয়াতে মুকল মই গান গাওঁ মৰিগাঁও বুলি আছিলো মই পানী বেচ খোলা পানী Rakesh, the কথা কওঁ তুমি কৈছা নিজকে সৰু ইউটিউবাৰ বুলি কিন্তু কিছুমান ডাঙৰ ইউটিউবাৰতকৈ বহুত টেলেণ্ট আছে তোমাৰ আৰু বহুত মানে ইমান উঠি নেদবি এইটো হ'ব সময় মানে 1 লাখ মানে হ'বই কেনা নাৰ্ভাছ নেকি কোনে চনে বিয়া কৰা আমি টেলেণ্টটো চাই লওঁ কি কমেন্ট কৰিব আহিছে এতিয়া আপুনি কি পাৰফৰ্মেন্স দিছে মই আপোনাৰ জুবিন ৰাকেশৰ ভিডিঅ'ত ক'লা যে কিবা আছাম ক'ত টেলেণ্ট পাইছে তাতে টেলেণ্ট নহয় লেটেন অলপমান উল্টো মানে যে যোনি যি ভিডিঅ' কৰা গান গাই ভাল পায় নাচি ভাল পায় মই গান মাৰি ভাল পাওঁ গান গাওঁ ভিডিঅ' লাগে আৰু কি আৰু নাচলো গান মাৰি গান মাৰে ঠিক আছে ৰাকেশে মাতলা ভাল লাগে আমিও মাৰো পুৰা চলি আছে আৰু তো ফাৰ্ষ্টখন ইণ্টাৰভিউটো বঢ়িয়া কেমেৰাটো কেনেকৈ লৈছিল গোটেই বেলেগ জৰি উঠা জ্বলোৱা মোৰ কামন 6.50 7.5 উঠি দিওঁ নেকি ভাল গানটো ভাল লাগছি মই 8.5 দিলোঁ তো এতিয়া আমি এভাৰেজ ক'তটো চাব আৰু মানৱ ভাইৰ এভাৰেজ হৈছে 7.5 তো এতিয়া চাওঁ মানৱ ভাই কাগজখনত কি মেটচ কৰে মিলি যায় তেওঁ উইনাৰ 1000 টকা ল'ব লাগে অলপৰ কাৰণে একো নাই আহাৰ কাৰণে ধন্যবাদ বাৰু আপুনি যে আসি
চাপোৰ্ট যে কৰিছে ইমান দূৰৰ পৰা আহি তো সেইটো বহুত ডাঙৰ কথা জয় হৈছে আপুনি মনৰ পৰাই জয় হৈছে আপোনাৰ মানে সাংগীতিক বেয়া লাগিল আপুনি যিটো হেৰি কৰিছে তো আমাৰ নেক্সট কণ্টেষ্টেণ্ট পাৰস মুমেণ্ট বোলে উপাধি মুমেণ্ট মানে মোমেণ্টটো থৈ দিছো মোৰ ঘটনা যিহেতু চিনেমাখন তাই কেতিয়াবা চিৰিয়াছ হৈ যায় নেকি ফিলিংছ মোৰ আহা কিন্তু মানে মই এনাই মানে টাইম পাছ মই প্ৰশ্ন এটা সুধিম ক্লাছ আছে না ক্ৰাছ নাই মোৰ কলেজত আছে তো নাই নাই মোৰ ক্ৰাছ থাকিলে ক্ৰাছৰ লগতে মানে চেনি খাই দিওঁ কিন্তু তাৰমানে আছে ক্লাছ ক্ৰাছ নাই এতিয়া নাই নেকি বেয়া মানে মোৰ বেয়া নাই মানে নাই নেকি তো ভালে নেকি ইমান ভাল তাৰ বতাই জানো কি এটা নহয় মই আঠ দিলো আৰু এক্সপ্ৰেছন খুব ভাল মানে হেৰি কথা চথা বহুত ধুনীয়াকে ক'ব পাৰে গতিকে মোৰ ফালে 8.50 চাৰে 8 বঢ়িয়া কালিয়া ভাল লাগিল ৰাকেশ দাই ইনভাইট কৰাৰ বাবে ইণ্ডিয়াছ গড লেটেণ্ড আসাম গত লেছে আসাম গড লেটেণ্ড মোৰে ভুল হৈছে আৰু তোৰ ভুল না ভুল বাস সারগে ৰাকেশ দাইটো যে মোক দিলে প্ৰথমতে মই ফুল দি আন পাইছিলো প্ৰপ'জ কৰিলা নেকি কিন্তু নাই গম পালো নাই কি চাউণ্ডটো আহিব বাকি ট্যালেন্ট কি আছে কি করবি টেলেণ্ট মানে মই অনলি ডেন্সে কৰো নাচিলে ভাল পাওঁ সব ড্যান্সার ডান্সাৰে আহি আছে মানে তাহলে নাচিলে বেছি একো নাচনি ড্যান্সার বলে বলে পাগলা ড্যান্স তো হয় নাকি ডেন্স মেন ভাল খাই উঠি আর কোৰিওগ্ৰাফি স্কুট দিব প্ৰথমতে ইংলিশ ভাষা এটো লয় আই লাইক ইউ মই 7.5 দিব চোন 8 দিব যদি মাজত আৰু কি ৰখি মাস্টার গভীর পিয়াস চলি আছে দক এতিয়া মোৰো পালা আহিলাক আৰু এই বুকু একদম কপি আছে ভাই তো হ'ব বাৰু ফুল কনফিডেন্সত যাম ফালি পেলাম কিমান তেও হেৰি কৰিব পাৰছি এই হিচাপে চাই মই তোমাক হাত দিছো পারফরম্যান্স টু এনে হৈছে এভারেজ স্কোর 8 আমি এটা চাও লিখি আনছি পাই গলো দে মিলিয়ন নেকি মানে মই এটা উইনাৰ হব বিচাৰি আছো উইনাৰটো নহলি বোলে শোটো ফ্লপ হৈ যাব মানে মোৰ ভিজলে তুমি নটা মাৰবে লাগি ভাই মেনিফেস্ট করছিল এর গাঠাতে দিয়া মটো ফাটো মোর বলে না দেও স্টেমিনা লাগো স্টেমিনা মোক হাতে মানো রিমা আফাতে দেও কোনবা ফাটো আইয়ে আজি হইছি মো আজি খালি গাল দে আজি নীল গিয়া না যে বদে ভাল লাগে কি উপাই ইফালে কি হে মানে এত বয়া না আমার বল না মানে বল না স্টেমিনা বল তো তো ফাইনালি 1000 টাকা এটা পাই গেলাক ধন্যবাদ উইনাৰ হ'ল কেনে লাগছে উইনাৰ হয় মজা একদম ফিলিং সামথিং ইউৰ আইছো না ঠিক আছে ক'ৰ পৰা আছো তুমি ইউৰ পৰা ন এই বঢ়িয়া তো ভালেখিনি ঠিক আছে এভারেজটো মিলছি তো আজিৰ উইনাৰ প্ৰথম উইনাৰ তো আজিৰ প্ৰথম উইনাৰ জুনতা লুকিয়া থ্যাংক ইউ কন্টেস্টেন্ট হল জুমন কলিতা জুমন হয় লাস্ট না মানে মোৰ গাইছ এটা এনেকুৱা টেলেণ্ট আছে মানে মই ভাবো কি আমাৰ এই অঞ্চলটোৰ ভিতৰত মানে কোনো কৰিব নোৱাৰে মানে মই এই হাতখনৰ মানে আঙুলি এটা এটা কৰি মানে মই লগাই দিম মানে উঠি আছো একেলগে বাবু কি কৰি আছো তুমি মই ক্লাছ 7 ঘৰ পাখে দেছি আগতো কোৱা নাই বোলে খুব জাগাই ৰাখছি মোৰে গাৰ্জেন দুটা ৰখি আছে তুমি কোন স্কুলত পঢ়ি আছা মই বিষ্ণুৰাম মেধুস্বতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছো তুমি ইয়াতে টেলেণ্ট দেখুৱাব আহিছা বঢ়িয়া আৰম্ভ কৰা এইটো ফাৰ্ষ্টে মই আঙুলিটো এটা ৰং চাই দিওঁ দিলো মই মতে ডাইৰেক্ট লগাই দিছো একো মানে মই কোৱা নাই আৰু এই আঙুলিটো মতে ডাইৰেক্ট এনেকে লগাই দিছো আৰু এই আঙুলিটো মতে লগাই দিছো হাৰা নাই নেকি এটা আৰু এই আঙুলিটো মতে লগাই দিছো কাৰবাৰ এইটোও লগাই দিছো পুৰা আঙুলিটো পাৰো মই দেখা নাপাওঁ মই দেখি দিম নাই হয় কেনেকৈ হেৰি কৰে আমি হিলে মাৰিব পাৰো হিলে মই 7 দিছো
দে ইংলিছ ভাষাত দে না মই আৰু যেহেতু বয়সতো সৰু আৰু টেলেণ্টটো ভাল লাগছে মই তোমাক 9 দিম তো বাবু বুলি কৈছো যেহেতু সৰু মোতকৈ তো এভাৰেজ স্কোৰ হ'ল 7.5 তো তেওঁ কাগজখনত কি লিখি আনিছে আমি চাওঁ কি লিখি আনিছে চাওঁ মই লিখিছিলো 4.5 ইমান কমকে লিখছ মই ভাবিছিলো কি মই সৰু কাৰণে মোক কম নম্বৰ দিব সৰু কাৰণেতো বেছি পায় কালি কৰবি আজ ক'ত থাকো কালি চলি কমি আছে হ'ব হ'ব কথা নাই কালি কৰবি আজিৰ কাৰণে ভিডিঅ' হৈ গৈছে 50 মিনিট এতিয়া লাষ্ট আমাৰ পল্লৱে কৈছে তো নেক্সট কন্টেস্টেন্ট হল পল্লৱ কলিতা লাষ্ট কন্টেস্টেন্ট পল্লৱ কলিতা আহা আজিৰ কাৰণে লাষ্ট আজিৰ লাষ্ট আহা এটো দিলো এইটো উঠা তো গাইজ ধুনীয়াকৈ মই ষ্টেজত গেলোঁ মাত্ৰ তো মানে আজি কেণ্ডিডেট মানে বহুখিনি হৈ গ'ল তো ৰাতিও হ'ল মানে 1টামান বাজিল তো সেইকাৰণে মানে আজি মই নকৰিলোঁ আৰু এখানিতে ষ্টপ কৰি দিলাক হেৰিখন তো মই মানে কালি অংশগ্ৰহণ কৰিম তো কালিও ভিডিঅ' হ'ব তো আশা কৰি আছিলোঁ আৰু আজি কৰিম বুলি তো মানে বহুখিনি দেৰি হৈ গ'ল মানে মানুহ চানুহ গুচি গ'ল না যাৰ জোৰো কথা আছে তো সেইকাৰণে আৰু চাই দিয়কচোন কি হয় তো কালি ধৰিম মানুহ চানুহ গ'ল তো ধুনীয়াকৈ কি হ'ল তোৰ কিমান পইণ্ট আছিল নামটো মই লিখিছিলো 4.5 কিন্তু তাতে আছিল কিমান 7.5 আছিল ন হ'ব বেড লাক নেক্সট টাইম তো গাইছ আমাৰ শ্ব'খন সমাপ্ত তো ৰাকেশ দা কি কবি আৰু পল্লৱ ভাই মানে আজি পাৰফৰ্মেঞ্চ নেদিলাক কালি দিম কাৰণ আজি উইনাৰ ওলাই গেল কালি দিলে হ'ল হয় নে নহয় আৰু ডেইলি শ্ব' উইনাৰ মানে এটাই শ্ব'টো ভাল হ'ব ইয়াতকে সেইকাৰণে আৰু তো কালি আৰু আহিবি তই বেয়া নাপাবি হ'ব আৰু শ্ব'খন কেইদিনমান চলিব শ্ব' 5 দিন চলিব 5 দিন ঠিক আছে কালি আহি যাবা তো ভাই যে আমাৰ উইনাৰ যাব দিয়া মই কাৰণ নাম নলওঁ যদি কোনো একো ক'ব নোৱাৰে এটা কথা আছে সেইটো হৈ পাৰে সেইটোৱে দায়িত্ব আৰু মই কৈছো যিমান কি ডাঙৰ ইউটিউবাৰ মিলিয়ন ছাবস্ক্ৰাইবাৰ থাকো তুমি যিখিনি কৰি আছো নিজে কৈছো আৰু নিজৰ দম নিজে খৰচ গাইছ আমাৰ ধুনীয়াকৈ শ্ব' খতম তো বৰ্তমান এতিয়া আমি যাই আছোঁ ৰাকেশ দাহঁতৰ ঘৰত তো চাহ হ'ব খাওঁতেই চাহ তাহ তেতিয়াৰ পৰা আকৌ খোৱাই নাছিলোঁ অলপ শুই গৈছিল তো ঘৰত লগ পাইছোঁ ৰাকেশ দাহঁতৰ চাৰি লৈ আহিলোঁ তো ভাইটো আছে এনেকৈ খোজকাঢ়ি যাই আছে এইফালে ইংলিছ ব্লগাৰো আছে তো বহুতে তো কাষতে মানে ৰাকেশ দাহঁতৰ ঘৰে তো ইয়াতে চাহ তাহ খাই লওঁ ৰ'ব কিবা তো গাইছ চাহ তাহ ধুনীয়াকৈ খালোঁ তো এতিয়া ঘৰত যাব লাগে তো ৰাকেশ দা যাই থাকোঁতে কালি আহিবি কালি আহিলে আৰু কালি আৰু ভ্লগ দিবি তো ব্লগটো আজি ইমান মতে সমাপ্ত হ'লো তো আৰু কালি নতুন ব্লগ আহিছে তো বাই বাই